সেই সন্ন্যাসী ভেষধাৰী ৰাক্ষস আহি পালেহি আৰু কোঁৱৰক সেই গোসানী মূৰ্তিৰ আগত অষ্টাংগে প্ৰণাম কৰিবলৈ ক'লে। কোঁৱৰেও সেইদৰে কৰিলত হাতত সৰ্গ লৈ সেই ৰাক্ষসে তেওঁক গোসানীৰ আগত বলি দিলে। ইফালে নজনা সৰু ল'ৰাই সাপ বুলি নেজানি গুমৰ মূৰত থপিয়াবলৈ ধৰিলে। গুমৰ খং উঠি গুমনিৰ আগত খাই অহা শপত সি পাহৰি গ'ল আৰু ল'ৰাটোৰ মূৰত ফোট মাৰি দিলে। কিছুমানে মায়া কৰি প্ৰথমে নিমাতী কন্যাৰ ওচৰত থকা এগছ বন্তিত এটা মাখি হৈ পৰি শুনিবলৈ লাগিল। এঘাল বুঢ়া বুঢ়ী আছিল। জানিছা, এখন দেশত এজন ৰজা আছিল। ৰজাৰ ল'ৰা ছোৱালী একোৱেই নাছিল। এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্ন্যাসীক লগ পালে। সন্ন্যাসীৰ আগত তেওঁৰ ল'ৰা ছোৱালী নোহোৱা হোৱাৰ বিষয় ভাঙি কলত সন্ন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি ক'লে, এই গুটিটো আপোনাৰ মাদক খুৱাব। খুৱালে তেওঁৰ 2টি পুত্ৰ সন্তান হ'ব। কিন্তু প্ৰথমে হোৱা সন্তানটি মোক দিব লাগিব। ৰজাই সেই কথাতে মান্তি হৈ ফলটি লৈ ঘৰলৈ গুচি আহিল আৰু ঘৰ পাই সেই ফলটো মাদক খাবলৈ দিলে। কিছুদিনৰ পাছত ৰাণীয়ে ক্ৰমান্বয়ে 2টি পুত্ৰ সন্তান লাভ কৰিলে। লাহে লাহে ল'ৰা 2টি ডাঙৰ হ'ল। দুয়োকে ভাল পায় আৰু একেলগে ধেমালি কৰি ফুৰে। ৰজাই ল'ৰা 2টিৰ ৰেহ ৰূপ চাই আনন্দতে বিভোল হ'ল আৰু সন্ন্যাসীৰ কথা একেবাৰে পাহৰিলে। সিপিনে সন্ন্যাসীয়ে দিন-বাৰ লেখি আছিল। ল'ৰা 2টিৰ প্ৰথমটিৰ 16 বছৰ আৰু দ্বিতীয়টিৰ 15 বছৰ হ'লত এদিন সন্ন্যাসী আহি ৰজাৰ নগৰত ওলালহি আৰু ৰজাক পূৰ্বৰ কথা সোঁৱৰাই দি বৰটো কোঁৱৰক খুজিলে। ৰজাইও অন্য উপায় নেদেখি তেওঁৰ প্ৰিয় পুত্ৰ বৰ কোঁৱৰক সন্ন্যাসীৰ হাতত সমৰ্পণ কৰিলে। কোঁৱৰে ঘোঁৰাশাললৈ গৈ এটা সুন্দৰ ঘোঁৰা বাছি ল'লে। তেওঁৰ অতি উত্তম সাজ পিন্ধি মূৰত এটা পাগুৰি মাৰিলে আৰু পাগুৰিৰ পাছফালে এডোখৰ কাপোৰ ওলমাই ল'লে। পাছে সকলোকে বিদায় লৈ ঘোঁৰাত উঠি কোঁৱৰ সন্ন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে। এইদৰে 3 দণ্ডমান যোৱাৰ পাছত কোঁৱৰে কিছুমান ঘৰ দেখিবলৈ পালে। সেই ঘৰবিলাকেই সন্ন্যাসীৰ আশ্ৰম। কোঁৱৰে বাটৰ খবৰ মনৰে ওলমাই ৰখা পাগুৰি দুখৰ ফালি ফালি ওৰে বাটে পেলাই গৈছিল। এতিয়া আশ্ৰম পালত আৰু ফালিবলৈ এৰিলে। সন্ন্যাসীৰ আদেশ মতে ঘোঁৰাৰ পৰা নামি কোঁৱৰ এটা ঘৰত সোমাল। তাত তেওঁ এখন ভয়ংকৰ কালী গোসানীৰ মূৰ্তি আৰু কোষা অৰ্ঘা শংখা ঘণ্টা আদি পূজাৰ অনেক সঁজুলি দেখিবলৈ পালে। কোঁৱৰক সেই ঘৰত সুমুৱাই থৈয়ে সন্ন্যাসী গা ধুবলৈ গ'ল। ইপিনে কোঁৱৰে অন্যকেইটা ঘৰত কি আছে বুলি চাবলৈ আহি দেখে যে এটা কিছুমান মানুহৰ কটা মূৰ শাৰী শাৰীকৈ ওলমাই থোৱা আছে। সেই কটা মূৰকেইটা কোঁৱৰক দেখা মাত্ৰেই হাঁহিবলৈ ধৰিলে, কিন্তু একোকে নকলে। আন এটাত সোমাই কোঁৱৰে কিছুমান মানুহৰ তেজ ডাঙৰ ডাঙৰ 4টা থালিত তপতোৱা দেখা পালে। এইবিলাক দেখি শুনি কোঁৱৰ বিচূৰ্তি হ'ল। ইতিমধ্যে সেই সন্ন্যাসী ভেষধাৰী ৰাক্ষস আহি পালেহি আৰু কোঁৱৰক সেই গোসানী মূৰ্তিৰ আগত অষ্টাংগে প্ৰণাম কৰিবলৈ ক'লে। কোঁৱৰেও সেইদৰে কৰিলত হাতত সৰ্গ লৈ সেই ৰাক্ষসে তেওঁক গোসানীৰ আগত বলি দিলে। ইফালে সৰু কোঁৱৰে ককায়েকৰ বহুদিন একো খবৰ নেপাই পিতাকৰ আদেশ মতে এটা ঘোঁৰাত উঠি ককায়েকক বিচাৰি গ'ল। এওঁ ককায়েকৰ পাগুৰিৰ চিনে চিনে গৈ সেই ঠাই পালেগৈ। সেই সময়ত সন্ন্যাসীৰ ভেষ ধৰা ৰাক্ষস ঘৰত নাছিল। কোঁৱৰ গৈ পোনে মানুহৰ কটা মূৰবোৰ থকা হোটালিত সোমালগৈ। সেই কটা মূৰবোৰে কোঁৱৰক দেখি হাঁহিবলৈ ধৰিলে আৰু তাতে কোঁৱৰে ককায়েকৰ কটা মূৰটো দেখিবলৈ পালে আৰু ককায়েকৰ কটা মূৰটোৱে মাত লগালে, ভাইটি, তুমি ইয়ালৈ কেলৈ আহিলা? এই সন্ন্যাসী আচলতে সন্ন্যাসী নহয়, ৰাক্ষসহে। তোমাক দেখিলে ই কাটিবলৈ মন কৰি গোসানীৰ আগত প্ৰণাম কৰিবলৈ কব।
তেতিয়া তুমি মই ৰজাৰ ল'ৰা প্ৰণাম কৰিব নেজানো বুলি কবা। তেতিয়া সন্যাসী প্ৰণাম কৰি দেখুৱাই দিব। সেই চেগতে তুমি খড়গখন তুলি লৈ একে কোবে ৰাক্ষসক কাটি পেলাবা। তাৰ পাছত গোসানীৰ ওচৰত থকা অমৃতৰ কলহৰ পৰা অমৃত আনি আমাৰ মুখত দিবা। আমি তেতিয়া আমাৰ পূৰ্বৰ দেহা পাম। ইয়াৰ পাছত সৰু কোঁৱৰ জিভা ল ল কৰি থকা কালী মূৰ্তিৰ মন্দিৰত সোমাল। এনেতে সন্যাসী ওলালহি আৰু অকস্মাত এটা সুন্দৰ ৰাজকোঁৱৰ তেওঁৰ ঘৰত দেখি মনত বৰ ৰং পালে। তেতিয়া কোঁৱৰে সন্যাসীক সুধিলে যে তেওঁৰ ককায়েক কলৈ গল। সন্যাসীয়ে তেওঁক গোসানীৰ আগত বলি দিয়াৰ কথা নকৈ এই বুলি কলে, তোৰ ককায়েৰে বহু দূৰ বাটলৈ গৈছে, দুদিনমানৰ পাছত আহি পাবহি। তাৰ পাছত সন্যাসীয়ে কোঁৱৰক আকৌ কলে, কোঁৱৰ, তুমি এই ঠাইলৈ আহিলা যেতিয়া গোসানীক সেৱা নকৰাকৈ যাব নেপায়। তোমাৰ মংগলৰ অৰ্থে এই কালী গোসানীৰ আগত এবাৰ প্ৰণাম কৰা। সন্যাসীৰ কথা শুনি কোঁৱৰে কলে, মই ৰজাৰ ল'ৰা, প্ৰণাম কৰিব নেজানো। বাৰু চোৱা, এইদৰে কৰিবা। এই বুলি সন্যাসীয়ে গোসানীৰ আগত প্ৰণাম কৰি দেখুৱাওতে কোঁৱৰে হাতত খড়গখন তুলি লৈ গাৰ বলেৰে সন্যাসীৰ ডিঙিত সাপ মাৰি দিলে। বিকট চিঞৰ মাৰি ৰাক্ষস সন্যাসী মৰি থাকিল। ইয়াৰ পিছত কোঁৱৰে কলহৰ অমৃত আনি সকলোটি কটা মূৰৰ মুখত অলপ অলপ দিলে। আটাইবিলাক আৰু ৰজাৰ ল'ৰাই পূৰ্বৰ দেহা পালে। সেই ৰাক্ষসৰ এজনী ভনীয়েক আছিল। ৰাক্ষস মৰাৰ সময়ত তাই অমংগল দেখি লৰি আহিল। কোঁৱৰে শত্ৰু বুলি ভাবি তাইকো কাটিবলৈ ধৰিছিল। ৰাক্ষসৰ ভনীয়েকে ভয়তে কলে, কোঁৱৰ, মোক নেকাটিবা। মোক ককাই মৰাৰ নিমিত্তে মই তোমাৰ একো প্ৰতিশোধ নলওঁ, বৰঞ্চ এটা উপকাৰহে কৰিম। সৰু কোঁৱৰ আৰু ৰাক্ষসী দুয়ো এখন পৰ্বতৰ ওচৰলৈ গল। তাতে এটা ডাঙৰ শিল ৰাক্ষসনীয়ে গুচাই দিয়াত বৰ সুৰংগ এটা ওলাল। সেই সুৰংগইদি দুয়ো নামি গল। তাত এখন সুন্দৰ নগৰ কোঁৱৰে দেখিবলৈ পালে। সেই নগৰৰ ভিতৰলৈ কোঁৱৰ আৰু ৰাক্ষসী দুয়ো সোমাই গৈ মানুহ দুনু একোকে দেখা নাপায় এটা ভাল ঘৰৰ ভিতৰলৈ গল। তেওঁলোকে তাত এখন অতি মনোৰম সজ্জাত এজনী সুন্দৰী ছোৱালী বহি থকা দেখিলে। ওচৰত কোনোৱেই নাই। এই কন্যাজনী এজন ৰজাৰ জীয়ৰী। জন্মৰে পৰা এই ছোৱালীজনীৰ মাত বোল নাই। এদিন ৰজাই স্বপ্নত দেখিবলৈ পালে যে যিয়ে এই ছোৱালীজনীৰ মাত উলিয়াব পাৰিব সেয়ে এই স্বামী হব, আৰু ছোৱালীজনীক সেই পৰ্বতটোৰ শিলটো দাঙি তাৰ তলৰ নগৰখনত থব লাগে। ৰজাইও সেইমতে কৰিলে। নিমাতী কন্যাৰ ওচৰত এজোপা সুন্দৰ গছ আছিল। সেইজোপা ৰূপৰ গছ। তাৰ পাতবিলাক সোণৰ আৰু তাত মাণিক লাগি লাগি থাকে। সোণৰ গছ, ৰূপৰ পাত, মাণিক লাগি লাগি থাকে তাত। নিমাতী কন্যাৰ ওচৰত আৰু 5 ৰকমৰ পাচোতা বাজনা আছিল, আৰু যেতিয়া নিমাতী কন্যাই মাতিব বাদ্য পাচোতা সেই সময়তে একেলগে বাজিব। নিমাতী কন্যাই মাতে 5 বাজন বাজে। ৰাক্ষসীয়ে বাটত যাওঁতে কোঁৱৰক শিকাই গৈছিল যে নিমাতী কন্যাৰ ওচৰত তেওঁ সাধু গাব। ৰাক্ষসীয়ে মায়া কৰি সেই সাধু শুনি থাকিব। কোঁৱৰেও সেইমতে সাধু জুৰিলে। ৰাক্ষসীয়ে মায়া কৰি প্ৰথমে নিমাতী কন্যাৰ ওচৰত থকা এগছ বন্তিত এটা মাখি হৈ পৰি শুনিবলৈ লাগিল। এঘাল বুঢ়া বুঢ়ী আছিল, জানিছা বন্তি? সিহঁতৰ এটা সৰু ল'ৰা আছিল। ল'ৰাটোক এটা পলৰ মাজত সুমুৱাই সি উমলি থাকিবলৈ এবাটি পানী দি বুঢ়া বুঢ়ী ধান দাবলৈ গল, আৰু ওচৰত এটা মৰমৰ পোহনীয়া নেউলক ৰখীয়া কৰি থৈ গল। জানিছা বন্তি? এযোৰ গুমগুমনি সাপৰ পিয়া লাগিলত সিহঁতে বহুত ঠাই বিচাৰি পানী খাবলৈ নাপালে। পাছে গুমুনিয়ে সেই ল'ৰাটোৰ ওচৰত পানী বাটি থকা দেখা পাই তালৈকে আহিল, আৰু পলৰ বিন্ধাৰ মাজেদি মূৰ সুমুৱাই পানী খাই গলহি। গুমুনি তিৰোতা জাতি। ল'ৰাটি মৰম লাগি তাই একোকে নকৰিলে, কিন্তু মতাটোৱে তাৰ পৰা পানী খালে ল'ৰাক খাব বুলি তাই গুমৰ আগত পানী খোৱাৰ কথা নকলে।
কিন্তু গুমে তাই পানী খোৱাৰ কথা গম পাই সুধিলে, ঐ গুমনি, তই ক'ত পানী খালি ক? গুমনিয়ে কলে। মই পানী খাবলৈ পোৱা নাই। তেতিয়া গুমে কলে, নহয়, তই য'তে পানী খাইছ কলেহে এৰিম তোক। উপায় নেপাই গুমনিয়ে কলে। কিন্তু ল'ৰাটোক নেখাবলৈ বুলি দৰাই দৰাই তাই গিৰিয়েকক শপত খোৱালে। পাছে গুম গৈ ল'ৰাটোৰ ওচৰ পালে আৰু বাটিত পানী দেখি ৰং পাই খাবলৈ ধৰিলে। তাতে একো নজনা সৰু ল'ৰাই সাপ বুলি নেজানি গুমৰ মূৰত থপিয়াবলৈ ধৰিলে। গুমৰ খং উঠি গুমনিৰ আগত খাই অহা শপত সি পাহৰি গল আৰু ল'ৰাটোৰ মূৰত সোঁত মাৰি দিলে। কিছুমান পৰ বিষৰ যন্ত্ৰণাত ভুগি ল'ৰাটো মৰি থাকিল। গধূলি পৰত বুঢ়া বুঢ়ী আহি দেখে ল'ৰা মৰিল। সাপে খোৱা চিন পাই সাপে খাই মাৰিলে বুলি জানি বুঢ়া বুঢ়ীয়ে কান্দিবলৈ ধৰিলে। ইয়াৰ ভিতৰতে নেউলটো সঞ্জীৱনী মাটি আনিবৰ কাৰণে পৰ্বতলৈ গৈছিল। এনেতে নেউলটো আহি পালেহি। কতা, মোৰ ল'ৰাক এৰি তই কলৈ গৈছিলি? তই থাকোতে মোৰ ল'ৰাক সাপে খালে? এই বুলি বুঢ়াই নেউলক বেজাৰত এটাঙন সোধাই দিলে। তাতে নেউল মৰি থাকিল। এনেতে বুঢ়ীয়ে বুঢ়াক কলে, বুঢ়া, নেউলৰ মুখত সঞ্জীৱনী মাটি থাকে। আছে যদি তাৰে অকণ ল'ৰাটোৰ মুখত দিয়াচোন, কিজানি ল'ৰাটো জীয়াই উঠে। বুঢ়াই নেউলটোৰ মুখত মাটিকণ পাই আনি ল'ৰাৰ মুখত দিলে। ল'ৰা জীয়াই উঠিল। এতিয়া বুঢ়া বুঢ়ীয়ে নেউলৰ নিমিত্তে কান্দিবলৈ ধৰিলে। জানিছা বন্তি? বন্তিত পৰি থকা মাখিটোৱে বু বুলি শলাগিলে। কোঁৱৰে আৰু এটা নতুন সাধু আৰম্ভ কৰিলে। ৰাক্ষসীয়ে মায়াৰূপ ধৰি মাখি এটা হৈ নিমাতী কন্যাৰ ৰিহাৰ আচলত পৰিলগৈ। এঘৰ গিৰিহঁতৰ এটা চোকা কুকুৰ আছিল। জানিছা আচল? এদিন কেইটামান চোৰ আহি সেই মানুহ ঘৰৰ বস্তু বাহিনীবোৰ আটাইবিলাক চোৰ কৰি লৈ গল। জানিছা আচল? পাছে কুকুৰে ইয়াকে দেখি ভৌ ভৌ কৰি ভুকিবলৈ ধৰিলে। গিৰিহঁতৰ কোনো সাৰ নেপালে। চোৰে বস্তুবোৰ চোচৰাই বগৰাই নি বাঁহৰ তল পোৱালেগৈ। তেনেতে কুকুৰে সিহঁতৰ হাতে ভৰিয়ে কামুৰিবলৈ ধৰিলে। জানিছা আচল? আৰু চোৰে তত নেপাই বস্তুবোৰ এৰি গুচি গল। পাছদিনা গিৰিহঁতে সাৰ পাই পেৰা পেটাই সৈতে বস্তুবোৰ নোহোৱা দেখি বিচুতি হল। ইটো সিটো কৰি অনেক মানুহ গোট খালেহি। সকলোৱে বস্তু চুৰিৰ বিষয় গলাগোপা কৰিবলৈ লাগি গল। আৰু ইফালে কুকুৰটোৱে ঘনে ঘনে গিৰিহঁতৰ মুখলৈ চাই বাঁহৰ তৰৰ ফালে লৰি গৈ ভৌ ভৌকৈ ভুকুৱাবলৈ ধৰিলে। গিৰিহঁতৰ খং উঠি কলে, কটা, তই এতিয়া মোৰ মুখলৈ চাই ভৌ ভকুৱাবলৈ আহিছ? ৰাতি চোৰ আহোঁতে কি কৰিছিলি? খাই বৈ শুই আছিলি? এই বুলি এডাল টাঙোনেৰে কুকুৰটোৰ মূৰত মাৰি পেলালে। তাৰ পাছত এজন মানুহে কলে, হেৰা, কুকুৰটোনো বাঁহৰ তলৰ ফালে কিয় লৰি গৈছিল চোৱাচোন। এই বুলি কোৱাত গিৰিহঁতজন গৈ বাঁহৰ তলত থিয় হল আৰু তাতে তেওঁৰ বস্তু পেটাৰীয়ে সৈতে সকলোবিলাক ওলাল। গিৰিহঁতে উপকাৰী কুকুৰৰ নিমিত্তে কান্দিবলৈ ধৰিছে। জানিছা আচল? আচলতে পৰি থকা মাখিটোৱে বু বুলি শলাগিলে। এনে সময়তে নিমাতী কন্যাৰ এটা হামি আহিল। মাখিটো কন্যাৰ মুখত সোমাই পেট পালেগৈ। কোঁৱৰে আৰু এটা সাধু আৰম্ভ কৰিলে আৰু এইবাৰ কন্যাকে সম্বোধন কৰি কবলৈ ধৰিলে। এক সদাগৰ আছিল। তেওঁৰ এটা সুন্দৰ মৰমৰ মইনা চৰাই আছিল। জানিছা কন্যা? এদিন সদাগৰে বেপাৰ কৰিবলৈ গল। মইনাক ঘৰৰ গৰাকী পাতি চাকৰ বাকৰক মইনাৰ হুকুম মতে চলিবলৈ তেওঁ কৈ গল। জানিছা কন্যা? সদাগৰৰ এডৰা ধান আছিল। ধানডৰা ডাবৰ হল। চাকৰ বিলাকে মইনাক বুদ্ধি সুধিলে। মইনাই ধান দাবলৈ নিদি গোটেই ডৰা ধানতে জুই লগাই দিবলৈ কলে। ধান পুৰি ছাই হল। পাছে মইনা গৈ ডাঙৰ পৰ্বতৰ পৰা বহু পৰ্বতীয়া মইনা মাতি আনিলে
আৰু সেই পোৰা ধানত লগাই দিলে। জানিছা কন্যা, সেই মইনাবিলাকে ধানৰ আখৈ খাই সোণ লাদিবলৈ লাগিল। জানিছা কন্যা, তাৰ পাছত পোহনীয়া মইনাই আটাইবিলাক ধানৰ চাই মইনাৰ লাডেৰে সৈতে টুমত বান্ধি থবলৈ ক'লে। চাকৰবিলাকেও সেইদৰে কৰিলে। সদাগৰে বেপাৰৰ পৰা আহি ধান কিমান হ'ল বুলি সোধাত চাকৰবিলাকে সকলো কথা ভাঙি পাতি ক'লে। তাতে সদাগৰৰ খং উঠি ক'লে, তোক ইয়াকে কৰিবলৈ কৈ গৈছিলো নেকি? এই বুলি কৈ একে চাপৰে মইনাক মাৰি পেলালে। জানিছা কন্যা, পাছে সদাগৰৰ খং মাৰ গলত চাকৰবিলাকক তেওঁ ক'লে, বাৰু যি হ'ল হ'ল, তুমকেইটা লৈ আনকচোন, তাতনো কি আছে চাও। চাকৰহঁতে তুম আনিলত মেলি চাইৰ লগত আটাইবিলাক সোণ দেখি সদাগৰে আচৰিত মানিলে আৰু মইনাই ভালহে কৰিছিল বুলি মইনাৰ বেজাৰত কান্দিবলৈ ধৰিলে। জানিছা কন্যা, মাখি-ৰূপী ৰাক্ষসীয়ে নিমাতী কন্যাৰ পেটৰ ভিতৰৰ পৰা বু বুলি মাত লগালে আৰু লগে লগে 5 বাদ্য বাজিবলৈ ধৰিলে। বাদ্য বজা শুনি নিমাতী কন্যাৰ পিতাক লৰি আহিল আৰু সেই ৰূপৰ গছজোপা, 5 বাদ্য আৰু অনেক ধন সম্পত্তি তেওঁ যৌতুকত দি নিমাতী কন্যাক কোঁৱৰলৈ বিয়া দিলে। কোঁৱৰেও সুন্দৰী কন্যা লাভ কৰি আনন্দ মনেৰে নিজৰ দেশলৈ গুচি আহিল।